কেঁচা বুট খোৱাটো কিমান উপকাৰী জানেনে? ইয়াৰ আছে আশ্চৰ্যকৰ লাভালাভ। বুট হৈছে উচ্চ প্ৰটিন সমৃদ্ধ খাদ্য। বুট আমাৰ সকলোৰে পৰিচিত এক খাদ্য সামগ্ৰী। মাংগলিক কাৰ্যতো বুটৰ গুৰুত্ব সৰ্বাধিক। বুট কেঁচাই ভাজি বইল কৰি চাটনি বনাই খোৱা দেখিবলৈ পোৱা যায়। বুটৰ ঘুগনি খাবলৈও বৰ ভাল লাগে। কেঁচা বুট তিয়াই কেঁচা আদাৰ সৈতে খোৱাৰ ফলত শৰীৰত এণ্টিবায়টিক সৃষ্টি হয় আৰু এই এণ্টিবায়টিকে যিকোনো ৰোগৰ সৈতে যুঁজ দিবলৈ আপোনাৰ শৰীৰক প্ৰস্তুত কৰি তোলে। বুটৰ পানীও বহুতে খায়। ইয়াৰো বহুত লাভালাভ আছে। বুট হৈছে এক পুষ্টিকৰ খাদ্য। বুট মলিবেডনাম আৰু মেংগানিজৰ এক আশ্চৰ্যকৰ উৎস। বুট মাহত যথেষ্ট পৰিমাণৰ ফলেট আৰু খাদ্য আহৰ লগতে ট্ৰিম্বিউফান, কপাৰ, ফছফৰাছ আৰু আইৰণ থাকে। জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে কেঁচা বুট খোৱাৰ কিছু বিশেষ উপকাৰিতাৰ কথা। বুটে বদহজম প্ৰতিৰোধ কৰে। বুটে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। শ্বাস প্ৰশ্বাসৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হয়। বুট পানীত তিয়াই ৰাখি পিছদিনা খালে শৰীৰৰ দুৰ্বলতাৰ ভাৱ দূৰ হয় আৰু লগতে খোজকঢ়াৰ শক্তি অধিক হয়। দাঁতৰ পাৰি ফুলিলে বুট সিজাই সেই পানীৰে মুখ কুলকুলি কৰিলে বিষ কমিব। বুটে খাদ্যৰ নলীত থকা ক্ষতিকাৰক জীৱাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিহত কৰিব পাৰে। যৌন শক্তি বৃদ্ধি কৰাত বুটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হাত ভৰি জ্বলা-পোৰা কমোৱাটো বুটে সহায় কৰিব পাৰে আপোনাক। ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত গুড়ৰ লগত খালে ক্ষীণ শৰীৰ শকত হয় আৰু সৰু ল'ৰা-ছোৱালীৰ শৰীৰৰ উচ্চতা বৃদ্ধি হয়। জুয়ে পৰিলে বুট পিহি দৈৰ লগত মিহলাই মলমৰ দৰে লগাব লাগে। তেজৰ দুখ, খৰ খজুৱতি আদি হলে দুমাহমান সদায় বুটৰ আটাৰ ৰুটি নিমখ নোহোৱাকৈ খাব লাগে। মূৰৰ বিষ হলে কেঁচা বুটৰ ৰস লগাব লাগে। চৰ্দিত গৰম বুট ৰুমালত বান্ধি শুঙিলে আৰাম পোৱা যায় বুলি কোৱা হয়। গতিকে এনেদৰেই আছে কেঁচা বুটৰ অজস্ৰ উপকাৰ। নিউজ ৰিপৰ্ট, নিউজ 8 অসম।